আজি ল'ৰাৰ এক্সাম থকাৰ বাবে ৰাতিপুৱাতে ওলাই গৈছিলোঁ স্কুললৈ। তাহাঁতৰ চেণ্টাৰ জ্ঞান এডুকেশ্যন স্কুল এখনত পৰিছিলে। তো ভালকৈ আমি গ'লোঁ। এয়া লাহে লাহে এটা দুটাকৈ আগবাঢ়িছে। প্ৰথম পৰ্যায়খিনি মোৰ হেৰি কৰা নহ'লে, ভিডিঅ' বনোৱা নহ'লে, তো শেষৰখিনিয়ে ভাবিলোঁ বনাই থৈ দিওঁ, সিও ভৱিষ্যতত দেখা পাব। তো সেই গতিকে মই ভিডিঅ'টো বনালোঁ। আমি কি কৰিলোঁ, তাতে কিবা কিবি খাওঁ বুলি এয়া লৈ আহিলে লগৰে এজনীয়ে, এয়া পেটিছ। তো আনি মেলি চাহ বনাই লৈ যোৱা হৈছিলে। লগৰে চাহ বনাই নিছিলে। এয়া আইতাহঁতেও গৈছিলে, যিহেতু তাহাঁতৰ পৰীক্ষা, সেইটো কাৰণে। তো আমি গোটেইখিনিয়ে মিলি পেলাই এনেকৈ পেটিছ খালোঁ। চাহ পেটিছ এনেকৈ খোৱা হ'ল। তাতে অ'টোতে আমি বহিলোঁ আৰু এয়া ধুনীয়াকৈ খাই বৈ ভাবিলোঁ নাই এতিয়া ছুটি দিবৰ হৈছেই প্ৰায়। তো আমি আগবাঢ়ি গ'লোঁ আৰু এনেকৈ এটা দুটা কৰি গাৰ্জেনবোৰ আহিলে। আহি পূৰা ভিৰ হ'লেই আৰু লাহেকৈ, যিহেতু ৰাস্তাৰ কিনাৰতে স্কুলখন হয়, অলপমান জাম হৈছিলে তাতে। এয়া এইখনে আছিলে স্কুলখন। গোটেই গাৰ্জেনখিনিৰে মন অলপমান হেৰি হৈ আছে আৰু ল'ৰা ছোৱালীৰ এক্সাম কেনেকুৱা হ'ল বুলি। আৰু আমি মনতে ভাবিছোঁ সিহঁতৰ মুখবিলাক দেখিলেই আমি গম পাম আৰু কেনেকুৱা হৈছে এক্সাম। যদি সিহঁতি হাঁহি হাঁহি ওলায় তেনেহ'লেতো নিশ্চয় গম পাম। এয়া গেট খুলি দিবই আৰু। দেখিছেনে ইমান ভিৰ হৈছিলে তেতিয়া তাতে। আৰু গোটেই মাকবিলাকে বৰ এক্সাইটেড হৈ আছিলে কেনেকুৱা হ'ল বুলি। এয়া ষ্টুডেণ্টখিনি ওলাই আহিলে। ধুনীয়াকৈ সিহঁতৰ মুখৰ হাঁহি দেখি আমি গম পালোঁ নিশ্চয় এক্সাম সিহঁতৰ ভালেই হৈছে। এইয়া আমাৰ ল'ৰাকেইটাও আহি আছে, এটা দুটা কৰি ওলাই আছে আৰু লগৰখিনি গোটেই এইকেইটা দেখিছেনে, এইকেইটাই হৈছে সেইটোৱে হাঁহি থকাটোৱে মোৰ ল'ৰা। এয়া ধুনীয়াকৈ সিহঁতৰ মুখখন দেখিয়ে আমি গম পালোঁ নিশ্চয় চাগে ভালেই হৈছে। মই তাক ক'লোঁ আৰু আহচোন এবাৰ ফটো উঠো। নাই, সি কথা নুশুনে, সি পূৰা কমলা খোৱাত ব্যস্ত। তো তেনেকৈ আজি আহিলোঁ। এয়া আজিৰ ব্লগ।